আমি এই নিৰ্বাচনৰ খবৰ বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ। প্ৰত্যেকটো প্ৰান্ততেই ৰাইজে কি বিচাৰিছে, ৰাইজে কি চিন্তা কৰিছে সেয়া জনাৰ বুজাৰ চেষ্টা কৰিছোঁ আৰু তাৰ মাজতেই এটা বিশেষ সমষ্টি তিতাবৰত আহি উপস্থিত হৈছোঁ। তিতাবৰত এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে এজন এনেকুৱা নেতা যিগৰাকী নেতাই দীৰ্ঘকাল চাহ জনগোষ্ঠীৰ ৰাইজৰ সেৱা কৰিছে আৰু এইবাৰ বিধানসভাৰ মজিয়াত তেওঁ সেই কণ্ঠ উচ্চাৰিত কৰিবলৈ এক সুযোগ লাভ কৰিব বুলি আশা দেখিবলৈ পোৱা গৈছে। আমি আছোঁ ধীৰাজ গোৱালাৰ সৈতে। স্বাগতম জনাইছোঁ। এক নতুন যাত্ৰা আৰম্ভ হ'বলৈ কালিৰ দিনটোত আপোনাক টিকট প্ৰদান কৰিছে বিজেপিয়ে। কিমান গুৰুত্বপূৰ্ণ এই টিকটটো আপোনাৰ কাৰণে? নাই, মই আচলতে আজীৱন কৃতজ্ঞ থাকিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি দলৰ সমূহ কাৰ্যকৰ্তাক মই আজিৰ দিনটোত কৃতজ্ঞতা জনাম। আৰু মোৰ কাৰণে ডাঙৰ কথা আচলতে, মোৰ দৰে এটা পৰিয়ালৰ পৰা অহা এজন যুৱকক প্ৰতি যি আস্থা আৰু বিশ্বাস, মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা আজি মাত্ৰ 3টা মাহ হৈছে। তো তাৰপিছতো আচলতে মোৰ কাৰণে অপ্ৰত্যাশিত। মই দলত আহিছিলোঁ, মই 2005 পৰা 2025লৈকে মই অসম চাহ জনজাতি ছাত্ৰ সন্থাত আছিলোঁ। তো এটা দীৰ্ঘ সময় চাহ জনজাতি ছাত্ৰ সন্থাত আছিলোঁ। তাৰপিছত দলত আহিছিলোঁ, ভাবিছিলোঁ যে যিহেতু দলটোৱে যথেষ্ট ভাল কাম কৰিছে, মোৰ নিজৰ সমাজখনৰ কাৰণেও যথেষ্ট কাম কৰিছে, আগতে কোনো দলে নকৰা কাম এইখন দলে নাইবা এইখন চৰকাৰে কৰিছে। তো সেইকাৰণে মোৰ কাৰণে বিকল্প নাছিলে, একক আৰু অনন্য বুলি মই ভাৰতীয় জনতা পাৰ্টীকে বাছি লৈছিলোঁ আৰু যোগদান কৰিছিলোঁ। কিন্তু ইমান বেছি মোৰ প্ৰতি আস্থা আৰু বিশ্বাস দলে ৰাখিব বুলি মই ভবা নাছিলোঁ। তো আজি নিশ্চিতভাৱে অত্যন্ত সুখী আৰু মই কৃতজ্ঞ দলটোৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি, মোৰ প্ৰতি যে আস্থা আৰু বিশ্বাস ৰাখিছে তাৰ বাবে। এই যিটো সমষ্টিত আপোনাক প্ৰাৰ্থিত্ব দিয়া হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এসময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল, এতিয়াও কংগ্ৰেছৰ দখলত আছে। গতিকে উদ্ধাৰ কৰাটো কিছু প্ৰত্যাহ্বান তাত থাকিব। কেনেধৰণে পৰিকল্পনা সাজু কৰা হৈছে বা কি কি ইছ্যু যিসমূহ লৈ ৰাইজৰ ওচৰলৈ আপুনি যাব? মানে প্ৰথম কথা হৈছে যে উন্নয়নৰ পৰা বঞ্চিত হৈ আছে তিতাবৰ যদিও বৰ্তমান কংগ্ৰেছৰ এজন বিধায়ক ইয়াত আছে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকীও কংগ্ৰেছৰ, কিন্তু মই ভাবোঁ যে তিতাবৰ ৰাইজে উন্নয়নৰ পক্ষত থাকিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত যি উন্নয়নৰ জোৱাৰ আহিছে, নাইবা সামগ্ৰিকভাৱে ৰাজ্যখন আগবাঢ়ি গৈছে, সমষ্টিবিলাকৰ বিভিন্ন ক্ষেত্ৰত, যেনেকৈ আপুনি যদি চাই গ্ৰামাঞ্চলৰ ৰাস্তা পথ, খোৱা পানী, বিজুলী, আপুনি বিভিন্ন ক্ষেত্ৰত মানে আজি অন্যান্য সমষ্টিৰ তুলনাত আমি বহুত পিছ পৰি আছোঁ তিতাবৰ বিধানসভা সমষ্টি। তো মই ভাবোঁ যে আমাৰ মূল লক্ষ্য হৈছে যে তিতাবৰবাসীক উন্নয়নৰ ক্ষেত্ৰত মানে আগবঢ়াই নিয়া। আৰু উন্নয়নৰ দিশত আগবঢ়াই নিবৰ বাবে নিশ্চিতভাৱে ৰাইজে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ বিকল্পটো বিচাৰি নাপাব। এইখন চৰকাৰৰ দিনত যিমান উন্নয়ন হৈছে, যি ধৰণে কাম হৈছে, আন্তঃগাঁথনি উন্নয়ন, আপুনি যদি চাই ৰাস্তা, তাৰপিছত আপোনাৰ বিভিন্ন ক্ষেত্ৰত আপোনাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আমি ইয়াতে 15টা বছৰ তিতাবৰত এগৰাকী মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি আছিলে। কিন্তু তিতাবৰত আপুনি যদি আজি আহি ইয়াতে খবৰ লয়, মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অস্তিত্ব আপুনি ইয়াতে বিচাৰি নাপায়। আপুনি যদি জালুকবাৰীত যায়, তাতে অন্ততঃ আপোনাক ক'ব যে এইটো মুখ্যমন্ত্ৰীৰ সমষ্টি, তাৰ কাৰণে তেওঁলোক এনেকৈ উপকৃত হৈছে। আজি যদি আপুনি আনকি সেই তাহানিৰ হিতেশ্বৰ শইকীয়াদেৱৰ যি নাজিৰা বিধানসভা, তাতে গ'লেও কিন্তু মানুহে ক'ব যে হিতেশ্বৰ শইকীয়া থাকোঁতে এনেকুৱা হৈছিলে, ইয়াতে কাম হৈছিলে, বিভিন্নজনে চাকৰি পাইছিলে। কিন্তু তিতাবৰত আপুনি মুখ্যমন্ত্ৰীগৰাকী থকাৰ পিছতো তিতাবৰৰ ৰাইজে বিশেষ একো নাপালে। বিশেষ সমষ্টিৰ নামত হ'ল, প্ৰেক্টিকেলি কিন্তু বিশেষ সমষ্টি নহ'ল। তো যাৰ কাৰণে মই ভাবোঁ এটা দীৰ্ঘদিন 2001 পৰা 2025 কংগ্ৰেছৰ দখলত এইটো সমষ্টি আছে। 2024ত আপোনাৰ ডিলিমিটেশ্যনৰ পিছত তিতাবৰ সমষ্টিৰ ভোটিং পেটাৰ্ণ চেঞ্জ হৈছে আৰু তিতাবৰৰ জনগাঁথনি পৰিৱৰ্তন হৈছে। তিতাবৰ সমষ্টিটো যোৰহাট জিলাৰ ভিতৰতে আটাইতকৈ এটা বৃহৎ সমষ্টি। গতিকে মই ভাবোঁ যে তিতাবৰ ৰাইজে নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত উন্নয়নৰ পথৰ সহযাত্ৰী হ'ব বিচাৰিব। আৰু সেইটোৱে মূল লক্ষ্য, কাৰণ আমি কোনো নতুন কথা ক'ব লগাটো একো নাই। চৰকাৰখনে নাইবা দলে যিখিনি কাম কৰি আছে, ভাল কামবিলাক সন্মুখত লৈয়ে ৰাইজৰ কাষলৈ যাম, ৰাইজৰ আশীৰ্বাদ বিচাৰিম আৰু আশা কৰিম যে ৰাইজে নিশ্চিতভাৱে তিতাবৰখন অন্যান্য সমষ্টিৰ লগতে সমানে আগবাঢ়ি যোৱাটোৱে বিচাৰিব, উন্নয়নে বিচাৰিব। কিন্তু এই সমষ্টিটো আপুনি কৈছে যে যোৱা 5 বছৰ বিধায়ক আছিলে, কি কৰিলে তেতিয়াহ'লে বিধায়ক 5 বছৰ?
আমাৰ তৰুণ গগৈৰ আমি সময়খিনি বাদেই দিলোঁ বাৰু, তেওঁ যিহেতু নাই আমাৰ মাজত। ভাস্কৰ বৰুৱা বৰ্তমানেও তেওঁ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। গতিকে 5 বছৰত কি হ'ল সমষ্টিটোত? 5 বছৰতো আপুনি যিকোনো এখন গাঁৱত যদি যায় আপুনি দেখিব ভগা ৰাস্তা। 5টা বছৰত মানে আপুনি দেখাব পৰাকৈ এগৰাকী বিধায়কে কিবা এটা কৰিছে বুলি আপুনিতো ইয়াত একো তেনেকুৱা দৃশ্য আপুনি দেখিবলৈ নাপায় তিতাবৰত। 5টা বছৰ এজন বিধায়ক এজ ইউজুৱেল ধৰক তেওঁ নিজে এজন চাহ উদ্যোগী, চাহ বাগিচাৰ মালিক। তেওঁ নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ তেওঁৰ কথা আছে আৰু লগতে তেওঁ সামাজিকভাৱে আগৰ পৰাও তেওঁ আছিলে, তো সামাজিক ক্ষেত্ৰত যেনেকৈ থাকে তেওঁ তেনেকেই পাৰ কৰিলে। কিন্তু এজন বিধায়ক হিচাপে এটা সমষ্টিৰ উন্নয়নৰ দাবী কৰিব পৰাকৈ নাইবা ৰাইজ আশ্বস্ত হ'ব পৰাকৈ ৰাইজৰ যিবিলাক তিতাবৰক লৈ পৰিকল্পনা নাইবা সপোন আছে, সেই সপোনবিলাক সফল কৰিবৰ কাৰণে লাষ্ট 5 বছৰত মই ভাবোঁ যে বিধায়কজনে একোৱেই কৰা নাই তিতাবৰত। এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা একাধিক ঘোষণা হ'ল, কিন্তু এই সমষ্টিটো এতিয়াও তেওঁলোকে দিব পৰা নাই। কি কাৰণ তাৰ, বা কোন প্ৰাৰ্থী হ'ব পাৰে? আচলতে মই এনেই সাধাৰণভাৱে আমি ভাবি আছিলোঁ কি ধৰক ভাস্কৰ বৰুৱা ডাঙৰীয়া চিটিং ইয়াৰে বিধায়ক। তেওঁ আমাৰ উজনি অসমতো দুগৰাকীয়ে বিধায়ক আছে, আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু ভাস্কৰ বৰুৱা ডাঙৰীয়া। আমাৰ ধাৰণা আছিল যে প্ৰথম যিখন তালিকা কংগ্ৰেছ দলে প্ৰকাশ কৰিছে সেইখন তালিকাত নিশ্চিতভাৱে ভাস্কৰ বৰুৱাৰ নাম থাকিব, আমি তেনেকেই ভাবি আছিলোঁ। কিন্তু প্ৰথম তালিকাখনত ভাস্কৰ বৰুৱাৰ নাম টো নাহিল। তাৰপিছত আমি ভাবিছিলোঁ যে নিশ্চিতভাৱে দ্বিতীয় তালিকাত থাকিব, দ্বিতীয় তালিকাটো দেখা নাই। এতিয়া তৃতীয়খন তালিকা ওলাই গৈছে, তৃতীয়খন তালিকাটো কিন্তু নামটো নাই। গতিকে আচলতে তেওঁলোকে কি চিন্তাৰে কাক প্ৰাৰ্থিত্ব দিব সেইটো এতিয়ালৈকে মানে আমাৰো বোধগম্য নহয়। ক'ৰবাত এক প্ৰকাৰে আপোনাৰ এই আগমন বা টিকট লাভে তেওঁলোকক শংকিত কৰিছে নেকি, যাৰ কাৰণে কাক দিলে তেওঁলোকে যুঁজ এখন কৰিব পাৰিব, তাক লৈ কিছু অনিশ্চয়তা তেওঁলোকৰ মাজতো? আচলতে আত্মবিশ্বাসটো নাইকিয়া হৈছে। বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি আত্মবিশ্বাস মানে একেবাৰে শেষ পৰ্যায়ত আহিছে। আপুনি অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এজন চিটিং MP যাৰ কাৰ্যকাল 3-4 বছৰ বাকী আছে, সেই চিটিং MP জনে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত জইন কৰিছে। এনেকুৱা অসমৰ ইতিহাসত আগতেও এনেকুৱা হোৱা নাই যে বোলে অসম গণ পৰিষদৰ কোনোবা চিটিং MP এজন বোলে কংগ্ৰেছত গুচি আহিছে। এনেকুৱা ঘটনা অসমৰ ইতিহাসত হোৱা নাই। তো আপুনি চিন্তা কৰক, এটা দল কিমান পৰ্যায়ত বিধ্বস্ত হ'লে নিৰ্বাচনৰ 20টা দিন বাকী থকা অৱস্থাত এগৰাকী ৰানিং MPয়ে দল ত্যাগ কৰি মানে শাসকীয় দলত যোগদান কৰিব পাৰে। ভূপেন বৰা ডাঙৰীয়াই যোগদান কৰিছে কেইটামান দিনৰ আগত, আৰু বহুতে যোগদান কৰিছে। মই ভাবিছোঁ এইবিলাকে ক'ৰবাত তেওঁলোকৰ হয়তো আত্মবিশ্বাস একেবাৰে নাইকিয়া কৰিছে, আৰু যাৰ কাৰণে যোৰহাট বিধানসভা সমষ্টিত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া প্ৰাৰ্থী। তেওঁ প্ৰাৰ্থিত্ব ইয়াতে আগবঢ়োৱাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দল ত্যাগ কৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মানে পুত্ৰই তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে, যিটো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বাবে আপুনি ভাবকচোন, এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি দিছে, কিমান ডাঙৰ কথা। তো ক'ৰবাত আত্মবিশ্বাসৰ অভাৱ হৈছে, আৰু মই ভাবোঁ যে সাংগঠনিকভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই হয়তো নিজৰ দলৰ যিসকল জ্যেষ্ঠ নেতা তেওঁলোকক লগত লৈ হয়তো আগবাঢ়িব পৰা নাই, আৰু যাৰ কাৰণে আত্মবিশ্বাস তেওঁৰ হ্ৰাস পাইছে, আৰু তেওঁ হয়তো ভাবি থকা ধৰণে পৰিৱেশটো অনুকূল হোৱা নাই, যাৰ কাৰণে হয়তো প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত এতিয়াও চাগে তেওঁলোকে হুহুকা পিছলা এটা নীতিত অৱলম্বন কৰি আছে। কিন্তু কাষৰে সমষ্টি যোৰহাটত গৌৰৱ গগৈ ইতিমধ্যে খেলিব বুলি চূড়ান্ত হৈছে। যদি তিতাবৰতো গৌৰৱ গগৈ খেলে, যিহেতু লোকসভাত তেওঁলোকে এই সমষ্টিসমূহত ভাল ফলাফল দেখুৱাইছিলে, গতিকে সেই লোকসভা আৰু এতিয়াৰ মাজত এই 2টা বছৰত তফাৎ কি দেখিছে বা কি হ'ব পাৰে? সেইটো এটা পৃথক সময় আছিলে, যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সময়টো। আৰু তাৰপিছত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া বিজয়ী হ'ল, কিন্তু কি কৰিলে যোৰহাটবাসীৰ কাৰণে সেইটোতো এটা ডাঙৰ প্ৰশ্ন। ৰাইজেতো নিশ্চিতভাৱে লাষ্ট 2টা বছৰত গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ বাবে কি কৰিলে, সাধাৰণ মানুহ, সাধাৰণ ভোটাৰক কিমানে গৌৰৱ গগৈক লগ পালে, কিমান মানুহে দুখত নাইবা সুখতে গৌৰৱ গগৈ ডাঙৰীয়াক ওচৰৰ পৰা দেখিলে, কিমানে ফোন কৰি তেওঁৰ লগত কথা পাতিব পাৰিলে, সেই কথাবিলাকতো ৰাইজে চিন্তা কৰিব। কাৰণ ৰাইজে এজন জনপ্ৰতিনিধি কিয় পঠিয়াই, জনপ্ৰতিনিধিজনৰ পৰা তেওঁলোকে বিপদতো সহায় পাব লাগিব, জনপ্ৰতিনিধিজনক অন্ততঃ সুখে দুখেতো ওচৰত পাব লাগিব। তো তেওঁতো পোৱা নাই কেতিয়াও। তো মই ভাবিছোঁ 2024 যি লোকসভা, সেই লোকসভা আৰু আজিৰ
সময় একে নহয় আৰু এতিয়া ৰাইজে তাৰ মাজত বহু মানে ব্ৰহ্মপুত্ৰদি বহুত পানী বৈ গ'ল তো এই সময়ছোৱাত বহুত হ'ল গতিকে আগৰ সেই মই ভাবোঁ যে যি পৰিৱেশ সেই পৰিৱেশ এতিয়া নাই জনগোষ্ঠীয় কিছু সমস্যা আছে আপোনালোকৰ আপুনি দীৰ্ঘদিন যিহেতু জনগোষ্ঠীটোৰ হৈ মাত মাতি আহিছে কেৱল সমষ্টিৰে নহয় যদি বিধায়ক নিৰ্বাচিত হয় সামগ্ৰিকভাৱে গোটেই অসমৰে জনগোষ্ঠীৰ মানুহৰ কাৰণে কাম কৰিব লাগিব এতিয়াও আপুনি ভাবে নেকি যে ক'ৰবাত কিবা কিছু কাম থাকি গৈছে যিখিনি কৰিবলগীয়া আছে তেওঁলোকৰ কাৰণে বা নিজৰ মানুহখিনিৰ কাৰণে বহুত কাম আছে আজি এটা জনগোষ্ঠী আগবাঢ়ি যাবৰ কাৰণে জনগোষ্ঠীটো যিটো জনগোষ্ঠী লাষ্ট 200টা বছৰ প্ৰতাৰিত হৈ আছে যিটো 200টা বছৰে যিটো জনগোষ্ঠীৰ ভূমিৰ পট্টাৰ কাৰণে যুঁজ কৰি আছে ভূমিৰ পট্টা নাই যিটো জনগোষ্ঠীৰ মানে মাজত হাইস্কুল নাই ভাল চিকিৎসালয় নাই তো সমস্যা বহুত আছে আৰু মই ভাবোঁ যে বৰ্তমান চৰকাৰখনে যিখিনি কৰিছে সেইখিনি জনগোষ্ঠীটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক কাম কৰি আছে যাক লৈ আমি সকলোৱে চৰকাৰখনৰ প্ৰতি কৃতজ্ঞ চাহ জনগোষ্ঠীৰ ৰাইজ কিন্তু আৰু বহুত কৰিবলৈ আছে বুলি মই ভাবোঁ চাহ শ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰতো বহুত কাম কৰিব লগা আছে জনজাতিকৰণৰ বিষয়টো এটা শেষ সিদ্ধান্তলৈ আনিব লাগিব জনজাতিকৰণৰ যোগেদি সৰ্বসাধাৰণ যিসকল চাহ জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ মৰ্যাদা পাবলৈ গৈ আছে তেওঁলোক উপকৃত হ'ব লাগিব অন্যান্য বহুতখিনি দিশ আছে চাহ বাগিচা চাহ উদ্যোগৰ লগত চাহ শ্ৰমিকৰ জীৱন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে চাহ উদ্যোগক লৈ বহুত কৰিব লগা আছে চৰকাৰখনৰ চাহৰ আজি যিটো এতিয়া যদি আমি চাওঁ বজাৰ মূল্য চাহত কেতিয়াবা হ্ৰাস হৈছে আগতকৈ চাহ উদ্যোগৰ ব্যৱসায়িক ক্ষেত্ৰখন আগৰ দৰে আৰু এনে নাই আন্তৰ্জাতিক বজাৰত চাহৰ অসমৰ চাহৰ যিটো আগত যিটো এটা মান আছিলে যিটো মৰ্যাদা আছিলে সেইটো লাহে লাহে হ্ৰাস হৈছে তো মই ভাবোঁ যে চাহক লৈ বহুত কৰিব লগা আছে আজি চাহতকৈ কফি বেছি জনপ্ৰিয় হৈ গৈ আছে অসম চাহৰ কাৰণে বিখ্যাত আজি চাহ এতিয়াও আমাৰ নেশ্যনেল ড্ৰিংক হোৱাগৈ নাই চাহক লৈ টি বোৰ্ড আছে যদিও চাহক আমি জনপ্ৰিয় কৰিবৰ কাৰণে যি ধৰণে প্ৰচাৰ প্ৰসাৰৰ প্ৰয়োজন আছে পাব্লিচিটিক আমি গুৰুত্ব দিয়া নাই এতিয়ালৈকে নতুন প্ৰজন্মই চাহতকৈ কফিক বেছি প্ৰিফাৰ কৰে যিবিলাক বহুত চিন্তনীয় কথা মই ভাবোঁ যে চাহ উদ্যোগটোক লৈ মই ভাবোঁ যে বহুত কাম কৰিব লগা আছে আৰু উদ্যোগটোতো জীয়াই ৰাখিব লাগিব উদ্যোগটো জীয়াই থাকিলে আপোনাৰ শ্ৰমিকসকল অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পাৰিব এইবিলাক ক্ষেত্ৰত বহুতখিনি কাম কৰিব লগা আছে আৰু মই ভাবোঁ যে নিশ্চিতভাৱে ভৱিষ্যত দিনত চেষ্টা কৰিম যিমান সামৰ্থ্য অনুযায়ী কৰিব পাৰোঁ শুভেচ্ছা থাকি শেষত ৰাইজলৈ কিবা ক'ব নেকি তিতাবৰবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মৰম বিচাৰিছোঁ মই আচলতে নেতা নহয় তিতাবৰৰ ঘৰৰ ল'ৰা হিচাপে আগবাঢ়িম তিতাবৰ ৰাইজৰ ওচৰত আৰু ৰাইজে যদি মই ভাবোঁ যে 2024 পিছৰ তিতাবৰ নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত পৃথক হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰো বহুত ইচ্ছা আছে তিতাবৰৰ উন্নয়ন কৰাৰ তো সেইবাবে ৰাইজৰ আশীৰ্বাদ অন্তৰৰ পৰা কামনা কৰিছোঁ